টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ পৰা আমাৰ খেতি বাতি অধ্যায়ৰ আজি আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী এতিয়া আমি অনুশীলনীত কি প্ৰশ্নবোৰ দিয়া হৈছে উত্তৰ আলোচনা কৰিম অনুশীলনীত চোৱা তলৰ ছবিবোৰ চাই সেইবিলাকত খেতিৰ কি কাম হৈ আছে মন কৰা আৰু ছবিৰ তলৰ খালী ঠাইত লিখা তোমালোকে ইয়াত লিখিবা মই তোমালোকক ধুনীয়াকে মাতি শুনাম ঠিক আছে এক নং ছবিত চোৱা গৰুৱে হাল বাই আছে হয়নে মানে পথাৰত খেতিয়কে গৰুৱে হাল বাই আছে ইয়াত কি কৰি আছে বীজ সিঁচিছে বীজ কিহৰ হয় জানানে ধানৰ হয় ঠিক আছে এতিয়া ৩ নং ছবিত কি হৈছে ইয়াত কঠীয়া হৈছে বীজৰ পৰা কঠীয়া হৈছে কঠীয়াখিনি কি কৰি আছে উঠাই আছে ঠিক আছে ইয়াত আকৌ কি কৰিছে ৰুই আছে চোৱা ভুই ৰুই আছে হয়নে ধান ৰুই আছে ইয়াৰ এইটো ছবিত চোৱা কি দিয়া হৈছে ধান হৈছে ধান পকিছে এতিয়া কি কৰি আছে ধান কাটিছে ইয়াত চোৱা আমাৰ ইয়াত দাদা আছে নহয় ভাৰত লৈ ক'ত গৈ আছে এতিয়া ঘৰলৈ যাব ক'ত যাব ঘৰত লৈ যাব ইয়াত চোৱা ঘৰত লৈ আহিলে পকা ধান ঘৰত লৈ আহিলে এতিয়া কি কৰি আছে মৰণা মাৰি আছে ঠিক আছে কি কৰি আছে মৰণা মাৰি আছে খনঙত দিয়া হৈছে অভিভাৱকৰ সহায়ত কৰিবা ১ নং ধান খেতি কেনেকৈ কৰে অভিভাৱকক লগত লৈ চাবা ধান খেতিৰ সৈতে জড়িত ভিন ভিন সময়ত পালন কৰা উৎসৱবোৰৰ বিষয়ে জানি ল'বা তোমালোকে ১ নং প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ জানি ল'বা মানে ধান খেতিৰ লগত জড়িত উৎসৱ হ'ল আমাৰ কি হয় ধান খেতিৰ লগত জড়িত উৎসৱ হ'ল কাতি বিহু ঠিক আছে ২ নং চোৱা নিজৰ অঞ্চলত ধানৰ বাদে আন কি খেতি কৰে খবৰলৈ এখন তালিকা কৰিবা ধানৰ বাদে কি খেতি কৰে ধৰা হ'ল কুঁহিয়াৰ খেতি মৰাপাটৰ খেতি কিছুমানে আজিকালি বাদামৰ খেতিও কৰে নতুন নতুন খেতি কৰে হয়নে ৩ নং চোৱা খেতিৰ সঁজুলিৰ সৈতে চিনাকি হবা খেতিৰ সঁজুলি যেনেকে কোৰ মৈ নাঙল ঠিক আছে ৪ নং খেতিত সাৰ পানী আৰু কীটনাশক দ্ৰব্য কেনেকৈ দিয়ে দেখুৱাবলৈ কবা তোমালোকে খেতিত সাৰ পানী আৰু কীটনাশক দ্ৰব্য দিয়া দেখিছা চাগে পিছপিনে যে ডাঙৰ টেংকি লৈ দিয়ে হয়নে দেখিছা চাগে তোমালোকে লক্ষ্য কৰিবা ঠিক আছে গ নং চোৱা তলৰ ছবিবোৰ চাই খেতিৰ সঁজুলিবোৰৰ নাম লিখা কোৰ ঠিক আছে মই এইটো নাঙল ঠিক আছে তোমালোকে লিখিবা এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম কিয়নো আমাক অনুশীলনীত ইমান প্ৰশ্ন দিয়া নাই কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব আমি এতিয়া অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ১ নঙত চোৱা খেতিয়ক কাক বোলে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক খেতিয়ক বোলে ২ নং খেতি কেই ধৰণেৰে কৰা হয় ২ ধৰণেৰে কৰা হয় ৩ নং প্ৰশ্ন খেতিৰ সঁজুলিৰ নাম লিখা কোৰ নাঙল মৈ যুৱলি আদি ৪ নং ধান পকা বুলি কেতিয়া কোৱা হয় ধানৰ গুটিবিলাক পুৰত হলে ধান পকা বুলি কোৱা হয় ৫ নং প্ৰশ্ন ধানৰ থোক কি উত্তৰ ধানৰ গুটিৰে সৈতে আগবিলাকক ধানৰ থোক বোলা হয় ৬ নং প্ৰশ্ন মৰণা মৰা কাক কোৱা হয় উত্তৰ ধানৰ গুটি সৰুৱাবলৈ চোতালত ধানৰ মুঠিবিলাক ঘূৰণীয়াকৈ মেলি দি তাৰ ওপৰেৰে গৰু বা মহক খোজ কাঢ়ি যাবলৈ দিয়া হয় গৰুৰ গছকত ধানবোৰ সৰে ইয়াকে মৰণা মৰা কোৱা হয় অসমত হোৱা ৫বিধ শস্যৰ নাম লিখা অথবা অসমত হোৱা ৫বিধ খেতিৰ নাম লিখা ধান মাহ সৰিয়হ মৰাপাট কুঁহিয়াৰ চাহ খেতি আদি অসমত কি খেতি পৃথিৱী বিখ্যাত হয় অসমৰ চাহ খেতি পৃথিৱীত বিখ্যাত হয় ৯ নং প্ৰশ্ন যিকোনো খেতিৰ বাবে কিহৰ প্ৰয়োজন হয় যিকোনো খেতিৰ বাবে এটুকুৰা খেতিৰ উপযোগী মাটি পানী আৰু সাৰ লাগে ইয়াৰ লগতে অনিষ্টকাৰী কীট পতংগ মাৰিবলৈ ঔষধো দৰকাৰ হয় ১০ নং প্ৰশ্ন ধান দোৱা বুলিলে কি বুজা উত্তৰ পকা ধানৰ আগ কটাকে ধান দোৱা বোলা হয় ১১ নং প্ৰশ্ন কঠীয়া বা বীজ কি উত্তৰ ধানৰ ভাল ভাল থোকবিলাকৰ পৰা গুটি সৰুৱাই পাছৰ বছৰৰ খেতিৰ বাবে ৰখা হয় এনেকুৱা ধানক কঠীয়া বা বীজ বোলে ১২ নং প্ৰশ্ন খেতি পথাৰ কেনেকৈ চহোৱা হয় উত্তৰ ট্ৰেক্টৰেৰে বা গৰুৱে হাল বায় ১৩ নং প্ৰশ্ন ধানৰ মুঠিৰ পৰা ধান কি প্ৰক্ৰিয়াৰে সৰোৱা হয় মৰণা মাৰি
ঠিক আছে তোমালোকেও ধুনীয়াকে নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে অতিৰিক্ত প্ৰশ্নত মই বহুতো প্ৰশ্ন দিছো তোমালোকে ধুনীয়াকে পৰীক্ষাৰ কাৰণে মুখস্থ কৰি যাবা কৰোত দিয়া হৈছে খেতিৰ কামত ডাঙৰক সহায় কৰো নকৰো খেতিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য কেনেবাকৈ গাত লাগিলে ভালদৰে ধুই পেলাবলৈ নাপাহৰো কেতিয়াবা তোমালোকক কীটনাশক দ্ৰব্য লাগিলে ধুনীয়াকে ধুই ল'বা ভালদৰে ধুই ল'বা ঠিক আছে এইটোকে কোৱা হৈছে আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত